নমস্কাৰ, স্বাগতম জনাইছোঁ মাজুলীৰ অনন্যাৰ অন্য এটি ভিডিঅ'লৈ। এইটো ভিডিঅ' আছিল 11 আগষ্ট 2025 চনৰ, যিদিনা মই যোৰহাটৰ লহপহীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰা বিদায় লৈছিলোঁ। আৰু এয়া পুৱাতেই মানুহজনৰ সৈতে গৈ বিদ্যালয় পালোঁগৈ। লগতে আমাৰ মাও গৈছিল। এয়া গেটেৰে সোমাই গ'লোঁ বিদ্যালয়লৈ বুলি মোক দেখি ল'ৰা ছোৱালীখিনিয়ে চিঞৰ বাখৰ কৰি বাহিৰলৈ ওলাই আহিছিল। আৰু এয়া হেড বাইদেৱে বিচনী মাৰি মাৰি সন্মুখতে ৰৈ আছিল। বিদায় শব্দটো শুনিবলৈও বৰ দুখ লগা, বিদায় বুলি ভাবিবলৈও বেয়া লাগে। কিন্তু যিহেতু নিজৰ সুবিধাৰ কাৰণে এখন ঠাই এৰি আন এখন ঠাইলৈ যাবলগীয়া হয়, সেইবাবে ময়ো আহিছিলোঁ মিউচুৱেল ট্ৰান্সফাৰৰ যোগেদি যোৰহাটৰ পৰা মাজুলীলৈ। আৰু এয়া মইনাহঁতক মই শেষবাৰৰ বাবে খুৱাইছিলোঁ সম্প্ৰীতি ভোজন। মইনাহঁতৰ মনত মোৰ স্মৃতিখিনি মিঠা হৈ থাকক বুলিয়েই সেইদিনা মই সম্প্ৰীতি ভোজনত খুৱাইছিলোঁ পায়স। আৰু এয়া ৰীণা বাইদেউ, প্ৰীতি বাইদেউ আৰু টিপাই ককাইদেৱে সুন্দৰভাৱে পায়সখিনি ৰান্ধিছিল আৰু মইনাহঁতক এয়া বিলাই দিছিল। 3টা বছৰ একেখন বিদ্যালয়তে পাৰ কৰি এৰি অহাৰ সময়খিনি বৰ দুখৰ আছিল। সেইবাবে ভিডিঅ'টি আজি দিম কাইলৈ দিমকৈ এডিট কৰিবলৈ লৈ সদায়ে থমকি ৰৈছিলোঁ। ভিডিঅ'টি দেখিলেই মনটো উৰা মাৰি গৈ লহপহীয়া পাইছিলগৈ, দুখেৰে আৱৰি ধৰিছিল। দিবলৈ আশীৰ্বাদ কৰা। জয় হৰি বোলা, জয় ৰাম বোলা। প্ৰাথমিক বিদ্যালয়ত সাধাৰণতে ইমান ডাঙৰ ষ্টাফ পোৱা নাযায়। আমাৰ ষ্টাফ বহুতেই ডাঙৰ আছিল। এনেকুৱা এটা পৰিয়াল পুনৰ এবাৰ নাপাওঁ বুলি ভাবিয়েই বহুত বেছি দুখ লাগিছিল। মই লৈ যোৱা মিঠাইৰ সৈতে এই পৰিয়ালৰ সদস্য হিচাপে মই শেষৰ কাপ চাহ ব্যক্তিগত জীৱনৰ পৰা ঘৰলৈকে সকলো কথাই এই মানুহখিনিৰ সৈতে আমি একেলগে পাতিছিলোঁ। আমাৰ যিহেতু ষ্টাফ ডাঙৰ, ক'ৰ পৰা গৈ কথা ক'ত শেষ হৈছিলগৈ একো ঠিক নাছিল। সদায়েই জমি আছিল আমাৰ অফিচ ৰুম। এই যে মই ভিডিঅ'টি এতিয়া এডিট কৰি আছোঁ, মোৰ মনটো গৈ লহপহীয়াৰ সেই অফিচ ৰুম পাইছেগৈ। লহপহীয়াত কটোৱা প্ৰতিটো দিনেই মোক নতুন নতুন অভিজ্ঞতা দি গ'ল। সকলো দিশতে তেওঁ সামৰি লৈছিলে এখন বিদ্যালয়ৰ কাৰণে, আৰু তোমালোকক আগবাঢ়ি যাবৰ কাৰণে বহুতখিনি তেওঁলোকে কি কৰিছিলে, যত্ন কৰিলে। লাষ্ট যাবৰ সময়লৈকে তেওঁ কেনেকৈ শিকাই থৈ যাওক তোমালোকক চেষ্টা কৰিছিলে। সেয়েহে আজি বাইদেউ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আৰু আমি যাতে সকলোৱে বাইদেউ যেনে যি মানে আশা কৰিছে মনৰ বাঞ্ছাবিলাক পূৰণ হোৱাৰ কাৰণে মই তোমালোকক কথাখিনি জনালোঁ দেই। চৰকাৰী স্বাস্থ্য মহোদয় ছাৰ, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়, মোৰ সকলো বৰ্গৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিহেতু বিদায় লৈছে আমাৰ অনন্যা বাইদেউ, আচলতে কি কথা কম ভাবিয়ে পোৱা নাই। যিটো এটা বিদ্যালয়খনৰ সভা সমিতি যিকোনো অনুষ্ঠানত তাই ধৰে। মই খালি ক্লাছ 1ত যেতিয়া বহি আছিলোঁ, মই সেই কথাটোৱে চিন্তা কৰি আছিলোঁ যে আজি এই তাইৰ যিহেতু বিদায় সভা, এই সভাখনৰ মানে কোনে ধৰিব, মানে সেইটোৱে ভাবি দুখ লাগিছিলে। আমি কোনো ধৰণৰ কষ্ট নাপাওঁ তাইৰ পৰা। তাই যিকোনো এটা অনুষ্ঠান হ'লে সভাখন কেনেকৈ চলাব লাগে নিয়াৰিকৈ তাই প্ৰত্যেকটো বস্তু জানিছিলে কম বয়সতে। কিন্তু তাইৰ পৰা শিকিবলগীয়া বহুত আছিলে। যদিও বিদায় সভাটো আজি বৰ দুখৰ, কিন্তু আমি আনুষ্ঠানিকতা এইটো এই বস্তুটো হৈছে আনুষ্ঠানিকভাৱে আমি তাই যিহেতু তাই ভৱিষ্যত এটা আছে নিজৰ ঠাইৰ পৰা আজি অত বছৰে দূৰত চাকৰি কৰি আছে, বা যিহেতুকে বা তেওঁ এখন ঘৰৰ গৃহিণী হ'বলৈ যিহেতু ওলাই আছে আগন্তুক, নিশ্চয় লাগিব সেই সময় সুবিধাখিনি। মই নিজেও বুজি পাওঁ, মই 10-12 বছৰ বেলেগত চাকৰি কৰি আছোঁ, সেই অভাৱবিলাক অনুভৱ কৰোঁ মা দেউতাৰ। সেইকাৰণে তাইক অন্তৰৰ পৰা নহয়, আচলতে আনুষ্ঠানিকতা আমি পৰ্যায় চলিবই লাগিব। সেইকাৰণে সেই আনুষ্ঠানিকতা পালন কৰিলে তাইক আমাৰ এই লহপহীয়া বিদ্যালয়ৰ পৰা আজি এই সময়খিনি তাইক বিদায় দিছোঁ বুলি ক'বলৈ দুখ লাগিছে। আচলতে আমাৰ মাজত তাইৰ লগত আচলতে প্ৰথম যেতিয়া আহিছোঁ মোৰ বণ্ডিংটো ইমান ভাল নাছিলে। মানে তাই অকণমান ছোৱালীজনী মানে হেৰিতে থাকে, এই কথা খুব কম কয় তেতিয়া, আৰু কিয় আৰু মইতো বাৰু চবৰ লগতে মিলিব পৰাই, সেইকাৰণে তাই নামাতিলেও বা মাতিলেও মই অৱশ্যেই তাইক মাতিছিলোঁ। কিন্তু হয়তো চাগে এই দুবছৰ দিন তাইক লগ পাওঁতে কিবা যদি কথাত মই বেয়াকৈ কৈছিলোঁ বা নিজৰ বাইদেউ হিচাপে তাই সেইখিনি আজিৰ পৰা পাহৰক বুলি আশা কৰিছোঁ। লগতে তাই নথকা সময়খিনি বহুত মিছ কৰিম এইটো কাৰণেই, যিহেতু ল'ৰা ছোৱালীখিনি হেণ্ড ৰাইটিঙেই হওক, নাচ গানেই হওক, যিকোনো এটা বিষয়, বিশেষকৈ বাইদেউ চাগে সুহাত স্বৰূপ আছিলে আমাৰ সুহাত মানে এইটো কাৰণেই আছিলে, আমাৰ বিভিন্ন সমস্যা, আমাৰ নিজৰ ল'ৰা ছোৱালী আছে, সেইকাৰণে আমি কিবা এটা সভা সমিতি কেন্দ্ৰ মিটিঙেই হওক আমি যাবলৈ হেৰি কৰোঁ। তাই ওচৰতে কিন্তু অনন্যা আছে, অনন্যা তাই কোনোদিন না নকয় মানে সেই বস্তুটো। আমি অনন্যানে ঠেলি পঠি আমি দাঁৰ লাগি সেইটো সেই বস্তুটো অনুভৱ মানে এতিয়া কৰিম, যিহেতু তাই নাথাকিব আমাৰ মাজত।
হ'লেও ভালে থাকক কম বয়সতে বহুত প্ৰতিভা থকা এজনী ছোৱালী এজনী তোমালোকে ল'ৰা ছোৱালীখিনিও যথেষ্ট অনন্যা বাইদেউ বুলি ক'লে বহুত ভাল পায় আচলতে বহুত ভাল পায় কাৰণ তাই মিলি যাব পাৰে বাইদেউ হিচাপে নহয় নিজৰ বাইদেউ মানে শিক্ষয়িত্ৰী হিচাপে নহয় নিজৰ বাইদেউ ভণ্টি হিচাপে তাই মিলি যাব পাৰে সকলোৰে লগত ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰিছোঁ তাই সংসাৰখন কৰিবলৈ আগবাঢ়িছে সুখৰ সংসাৰখনো তাই সদায় বৰ্তি থাকক লগতে তাই যিখিনি প্ৰতিভা আছে আজি তেওঁ হ'বলগীয়া স্বামী যিহেতু ইয়াতে আছে সেইকাৰণে কৈছোঁ ছোৱালীজনীৰ যিখিনি প্ৰতিভা আছে মানে মাক দেউতাকৰ পিছত এজন স্বামীয়ে সেই শিশুৱানী বুজি পাব লাগে আচলতে আমাৰ কৰিব যিটো লৈ এটা অনুৰোধ সেই ছোৱালীজনীৰ যিখিনি প্ৰতিভা সেইখিনি সদায় যদি থাকে তাৰ কাৰণে তেওঁলৈ অনুৰোধ যাতে সেই তাই বুজি পায় তাই যিটো লাইনৰ মানুহ আচলতে তাই সংস্কৃতিৰ যিটো সাংস্কৃতিক দিশৰ মানুহ তাইক আগুৱাই লৈ যাওক আৰু যিখন বিদ্যালয়লৈ তাই যাবলৈ ওলাইছে তাতো তাই আমাৰ নিচিনাকৈ মিলাপ্ৰীতিৰে থাকক যিখিনি সপোন আছে তাই সফল হওক ভাল তাই দেখি আহিছোঁ ঘৰখনত তাই মাকৰ ঘৰখনত তাই যথেষ্টখিনি চিন্তা কৰে ভাল ছোৱালীটো তাই হয়ে এজনী যি হয়ে এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ লগতে আশা কৰিছোঁ ভৱিষ্যত জীৱনত এগৰাকী ভাল গৃহিণী হওক ভাল স্ত্ৰী হৈ তাই থিয় দিয়ক আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰি তাই সহযোগী যাতে সফল হয় তাৰে কামনা কৰি মোক এই কথাখিনি ইয়াতে সামৰিছোঁ তোমালোকে গম পাইছে বিদায় আমি মনৰ পৰা দিয়া নাই অলপ হৈছে সদায় কিনো কম সদায় ভালে থাকিবা নাচ গানৰ বিষয়ে বহুত আমি মিছ কৰিম বিভিন্ন গান এটা যদি ঘৰত শুনো মানে কোন কি হৈছে লিখা শিকাব সদায় মোক নিজেতো নাজানো কিন্তু ছোৱালীজনীকো কওঁ ইমান গানৰ স্কুলত যিটো কাম এটা গাব নোৱাৰো নাজানে ঘপককৈ গাই দিব পাৰে নিজৰ স্থিতিটো কেনেকৈ সজাই দিব পাৰে তেনেকৈ কওঁ স্কুলৰ কাৰণে গান এটা লিখিবা উঠি থৈ যাবা দেই আমিতো নোৱাৰিম তাকে কওঁ যেনেকৈ তাই আখৰে আখৰে পালনো কৰে গতিকে অন্য শিশুক এই ক্ষেত্ৰত বহুত আমি নাকাম থাকিব সকলোকে আগস্থান লৈ ডাঙৰক কেতিয়াও সন্মান কৰে সকলো কথা জানে তাই ভৱিষ্যত নিজৰ হওক সংসাৰখনো ভাল হওক স্কুলখনত হওক আমাৰ নিচিনাকৈ মৰ্ম ছাত্ৰ ছাত্ৰীসকল মানে মুকলি মনৰ অধিকাৰী হওক ইয়াকে কামনা কৰি বিদায় বুলি ক'বলৈ বেয়া লাগিছে যিহেতু মই বাইদেউ কম সময় পাইছোঁ প্ৰায় এবছৰ তথাপিও এবছৰ যিমানখিনি বাইদেউৰ বিষয়ে শুনালোঁ বা দেখিলোঁ এটাই ক'ম বাইদেউ খুব ডেডিকেটেড আছিলে যিকোনো এটা বস্তু শিকাবলৈ তাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীখিনি ফুল ৰিপৰ্ট দিছিলে সেইটো মই সদায় ক'ম আৰু তেওঁ এটাই কামনা কৰোঁ যে তাতে ইয়াৰ পিছৰ ষ্টেজটো সুন্দৰ হওক আৰু ছাত্ৰ ছাত্ৰীখিনি এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি যেনেদৰে আগবাঢ়ি গৈছিলে সেইদৰে আগবাঢ়িব আৰু বাইদেউৰ লগতে পৰিয়ালৰ সকলোকে চিকিৎসা তথা আৰু অধিক ভাল হওক অধিক সুখৰ হওক কামনা কৰিও ইয়াকে আমাক মনত পেলাব ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকলৰ আমাৰ মনে বাইদেউ বৰ্ণনা কৰিছিলে हमारे विद्यालय स्टाफ आज हमारे विद्यालय सरकारी विद्यालय विदाय नागिब तेखেতৰ আছে এই বিদায়ৰ পৰা আমি ভৱিষ্যত সকলোৱে ইতিমধ্যে কৈছে যে তেখেতৰ কিমান প্ৰতিভাৰ শালী ব্যক্তি আছিলে তাৰ স্কুলখনৰ লগতে স্কুলখনৰ কাৰণে কিবা এটা পদক্ষেপ প্ৰদান কৰিলে তেখেতে মানে এইটো আছে কামটো তেখেতে কৰি দিয়ে যে হেৰুলে কেতিয়াবা আগতে ফোন কৰিলোঁ বাইদেউ আগতে ফোন এতিয়া ধৰে বাৰু আগতে বাইদেউ ফোনটো ধৰে প্ৰতি কৰি গ'ল যেতিয়া অনলাইনলৈ ফোন কৰিব বাইদেউ ক'বচোন বাইদেউ আনকি হেডত লৈ হিচাপে নিজে কৰি মেলি কমপ্লিট কৰি হয়তো এইটো অভাৱ অনুভৱ কৰি বৰ্তমান
আৰু তাৰ উপৰিও মই ক্লাষ্টাৰৰ পৰা মানে ভাল পোৱা টিচাৰসকলৰ ভিতৰত তেখেতগৰাকী অন্যতম হয়। তেখেতক মই যে আমি যেতিয়া আমি প্ৰগ্ৰেম এটা কিবা এটা ঠিক ঠাক কৰোঁ, তেখেতক আমি গোপনতা ৰেজিষ্টাৰ কৰিলে হ'ল, তেখেতে এইটো নকয় যে এইটো সমস্যা আছে, এনেকুৱা ধৰণৰ সমস্যা কৰিব পাৰি, এইটো নোৱাৰি, তেনেকুৱা ধৰণৰ নকয় যে এইটো ছাৰ নকৰোঁ, এনেকৈ কৰিলে আমাৰ প্ৰকৃতিটো কামটো হ'ব, যে সেইটো কয় মানে এটা সমাধানটো আমাক দিয়ে যে এনেকৈ হ'ব লাগে নালাগে সেইখিনি কথাটো নহ'ব, কৰিলে অসুবিধা হ'ব, তেনেকুৱা ধৰণৰ নকয়। মানে কোনখিনি অসুবিধা হ'লে আমি কোনখিনি সুবিধা হ'লে আমি কাম কৰিব পাৰোঁ, সেইটো এটা চেডুল আমাক এটা মানে লিড দিয়ে, যিটো কাৰণে আমাক সেই কামটো কৰাৰ কাৰণে সুবিধা হয়। বাইদেউক আমি অনাগত সময়ত যথেষ্টখিনি আমি মিছ কৰিম। আমি চিন্তাক আমি তেখেতে বিদ্যালয়খনলৈ যিখিনি অৱদান আগবঢ়ালে বা আমাৰ মণ্ডল অৱদান তাৰ কাৰণে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। আমি আশা কৰিম যে তেখেতে অনাগত সময়টো এই ধাৰা অব্যাহত ৰাখিব আৰু অঞ্চলটোৰ এই অঞ্চলটোলৈও তেখেতে গৌৰৱ কঢ়িয়াই নিব। আৰু যিখন বিদ্যালয় তেখেত যাবলৈ ওলাইছে সেইখন বিদ্যালয় অতিকৈ মৰমৰ বিদ্যালয় আছিলে, গতিকে সেইখন বিদ্যালয়টো ইয়াত কৰাৰ ধৰণে এই আশা আৰু আকাংক্ষাসমূহে পূৰণ কৰি যাব বুলি মই আশাবাদী। আৰু তেখেতক মই তেখেতক অনাগত সময়ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেখেতে অনাগত সময়খিনি ভালদৰে জীৱন তাৰ কামনা কৰি মোৰ সম্ভৱ কৰিব। বেলেগৰ দুখ লাগিলে আচলতে মই সহ্য কৰিব নোৱাৰোঁ। এতিয়া নিজে এনেকুৱা এটা পৰ্যায়ত আছোঁ, কিনো ক'ম, মুখলৈ কি শব্দ আহিব মই একো ভাবিয়ে পোৱা নাই। আজি প্ৰায় 2 বছৰ 6 দিনৰ আগতে মই যদি এইখন বিদ্যালয়লৈ আহিছিলোঁ, সেই পৰিৱেশটো মনত কৰিলে মোৰ তেও ভয় লাগে। প্ৰথম দিনা আহোঁতে বাউণ্ডেৰী ৱাল একো নাছিল আৰু এইটো ঘৰো নাছিলে, এইখিনিতে কেইটামান ল'ৰা ছোৱালীয়ে কাপোৰ কানি নোহোৱাকৈ গা ধুই আছিল। মই তেতিয়া ভাবিছিলোঁ মই বৰপেটাৰ পৰা এখন কি স্কুললৈ আহিলোঁ আচলতে। তাত কোনো তেনেকুৱা স্কুল নাছিলে, তাত ল'ৰা ছোৱালীৰ সংখ্যাও কম, বাউণ্ডেৰীও আছে, বৰ ধুনীয়া এখন স্কুল আছিলে। তাৰপিছত সোমালোঁ, প্ৰথম দিনা সেই পৰিস্থিতিটো মনত কৰিলে সঁচাকৈ এতিয়াও মই কপি নিদিওঁ, এইখন স্কুলত মই পাৰিমনে, কেনেকৈ আগবাঢ়িম, কি কৰিম, এনেকুৱা বিভিন্ন ধৰণৰ ভয় আৰু চিন্তাই মোৰ মনত বাস কৰিছিলে। কিন্তু জইন কৰাৰ আগতে বাইদেউ যেতিয়া ফোন কৰি ফোনত সংযুক্ত হৈছিলোঁ, তেতিয়া কথা পাতি গম পাইছিলোঁ যে বাইদেউ খুব ভাল হ'ব। আৰু বাবাহঁত যিহেতু ইয়াত সোমাই গৈছিলে, গম পাইছিলোঁ, তেতিয়া কৈছে যে বাইদেউ খুব ভাল, আৰু ফোন কৰিও কথা পাতিও খুব ভাল পাইছে, যে তুমি বেয়া নোপোৱা। সেই সাহসতে মই আগবাঢ়িছিলোঁ। আৰু তেতিয়া আছিলে মানে হেড বাইদেউ, দেৱলক্ষ্মী বাইদেউ আৰু বিকিমালী বাইদেউ, কমিটি বাইদেউ। আমি মানুহো কম আছিলোঁ। লাহে লাহে আগবাঢ়িলোঁ, ক্লাছবিলাক তেনেকৈ ভগাই মেলি লৈ মিলা প্ৰীতিৰে কৰি গৈ থাকিলোঁ। লাহে লাহে ভাল লগা হৈ গৈ আহি থাকিলে আৰু স্কুলখনত নতুন নতুন বিভিন্ন কাম হোৱা হ'ল। তেতিয়া অৱশ্যে CRCC আছিল অনন্ত ছাৰ। যেতিয়া ছাৰ আহিলে তেতিয়া আমি স্কুলখনৰ কাৰণে কাম কৰিবলৈ আৰু বেছি সাহস পালোঁ। ছাৰৰ বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আৰু ছাৰৰ যিখিনি আইডিয়া, এতিয়া প্ৰতিটো ক্লাছৰুমে ইমান আমাৰ এই দুটা ক্লাছৰুম 1 আৰু 2 কেনেকুৱা আছিলে, সেই সময়ত কাঠৰ কুণ্ডা খৰি চাউল তেনেকৈ থোৱা আছে, কিন্তু এতিয়া সেইবিলাক ক্লাছৰুম ইমানেই ধুনীয়া হ'ল। আগৰ ফটোবিলাক খালে এতিয়া মনটো বেয়া লাগে। তেতিয়া অহা স্কুলখন এতিয়াখন নহয়, এতিয়া এখন আমাৰ আচলতে স্কুল বুলি ক'লেও বেয়া লাগে। একদম বহুত ধুনীয়া যেন কিবা এটা। স্কুলখনলৈ আহিলে মনটো ভাল লাগে, ল'ৰা ছোৱালীখিনিক দেখিলে মনটো ভাল লাগে। 3 বছৰ আচলতে ক'বলৈ গ'লে খুব কম সময়, কিন্তু বহুত বেছি সময়। কাৰণ ৰুমটোত অকলে আছিলোঁ, সেইকাৰণে স্কুলখনলৈ আহিলে স্কুলত যেতিয়া বাইদেউহঁতক লগ পাওঁ, ল'ৰা ছোৱালীখিনিক লগ পাওঁ, মনটো বহুত বেছি ভাল লাগে। অকলশৰীয়া সেই সময়খিনি মানে ইয়াত থাকিলে অনুভৱ কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে চেষ্টা কৰোঁ যিমানখিনি সময় পাৰোঁ স্কুলতেই থাকোঁ। যিহেতু মোৰ বেলেগ একো বদলা তেনেকুৱা নাই, ৰুমলৈকে যাম। সেইকাৰণে মোৰ ফালৰ পৰা যিমানখিনি দিব পাৰি মই চেষ্টা কৰিলোঁ। আশা ৰাখিছোঁ অনাগত দিনত মইনামতে নতুনকৈ বাইদেউ আহিব, তেখেতকো মোৰ দৰে মৰম আদৰ শ্ৰদ্ধা যাচিব। আৰু আমাৰ বাইদেউসকল আছে, নতুনকৈ ছাৰো আহিলে, গতিকে সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। তোমালোক সকলো ভাল মানুহ হোৱা, ভাল কথা শিকিবা, বেয়া পথ বাছি নল'বা। আৰু কেতিয়াবা যদি তাৰ মাজতো মোৰ প্ৰয়োজন অনুভৱ কৰা, তেতিয়াহ'লে তোমালোকৰ লগত মোৰ ফোন নম্বৰ আছে, ফোন কৰিবা। মই যিহেতু ঘৰতে আহিব নোৱাৰিলেও ফোনতে সংযুক্ত হ'ম, ফোনতে কথা পাতিম। আৰু বাইদেউহঁতৰ কথা ক'লে বাইদেউ আচলতে বাইদেউ নহয়, মোৰ মাৰ নিচিনা আছিলে। ফোনত কথা পাতিলে মায়ে কৈছিলে যে মোৰ ছোৱালীজনী তাত আছে, মই ঘৰত আছোঁ, মই মাজুলীৰ মাক গৈ আছোঁ, আৰু তাত কিন্তু তাইৰ মাক আপুনি হ'ব লাগিব। আৰু সেইকাৰণে স্কুলৰ সমস্যা, স্কুলৰ বিভিন্ন কথাৰ বাদেও মই ঘৰুৱা কিছুমান সমস্যা, মোৰ নিজৰ সমস্যাৰ কথা বাইদেউহে পাতিব পাৰোঁ। বাইদেউ অমুকটো সমস্যা হৈছে, অমুকটো হৈছে, তাৰপিছত তেওঁৰ পৰা বহুতখিনি দিহা পৰামৰ্শ মই পালোঁ, যিখিনিয়ে মোক যথেষ্ট উপকাৰ কৰিলে, সহায় কৰিলে। তাৰপিছত দেৱলক্ষ্মী বাইদেউ, বিকিমালী বাইদেউৰ লগত ইমান ঘৰুৱা ধৰণে কথা পতা নহয়, দেৱলক্ষ্মী বাইদেউৰ লগতে তেনেকুৱাই চব কথাই আলোচনা কৰোঁ। তাৰপিছত আমাৰ মাজলৈ আহিছিলে নিবেদিতা বাইদেউ, যিগৰাকী বেছি দিন নাথাকিলে, তেওঁ গ'লগৈ, তেওঁকো আমি খুব ভাল পাইছিলোঁ। আৰু নিবেদিতা বাইদেউৰ পিছত আহিলে ৰুচি বাইদেউ। ৰুচি বাইদেউ কোৱাৰ নিচিনা মই অলপ
কম কথা কোৱা সেইটো হয়, মই কমকৈ কথা কওঁ, কিন্তু মিলিব পাৰিলে মই বহুত মিলোঁ। এতিয়া অৱশ্যে সেইটো হেৰি নাই একেবাৰে, এতিয়া আমি ঘৰুৱা একদম নিজৰ বাইদেউ নিচিনাই হৈ গ'লোঁ। তাৰপিছত ছাৰ আহিলে, মৃণালী বাইদেউ আহিলে। ছাৰ যিহেতু আমাৰ স্কুলত ছাৰ এজনেই, গতিকে আমি গোটেইখিনি একেলগে মিলি জুলিয়ে থাকোঁ। ছাৰৰ লগতো সকলো কথাই মিলি আমি একেলগে শ্বেয়াৰ কৰিব পাৰোঁ। ছাৰেও বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ সৈতে শ্বেয়াৰ কৰে। আমি এইটো ভাবি বেছি বেয়া লাগিলে যে এনেকুৱা এটা ষ্টাফ মই আৰু ক'তো নাপাওঁ, কাৰণ প্ৰাথমিক বিদ্যালয়ত ইমান ডাঙৰ ষ্টাফ ক'তো নাই। একেবাৰে শেষত আমাৰ মৃণালী বাইদেউ খুব কম দিনতে আমাৰ লগত মিলি পৰিলে। একদম আমি যেনেকৈ এনেকুৱা নালাগে যে খুব কম দিনত বাইদেউ আহিছে, মোৰ লাগে যেন আমি প্ৰথমৰ পৰা এইখিনি মানুহেই আছোঁ, কিন্তু প্ৰথমতে খুব কম আছিলোঁ। এতিয়া কি হ'ল মনটো নোহোৱা হ'ল, বাইদেউ খুব সোনকালে আমাৰ সৈতে মিলি পৰিলে। এইফালে ৰীণা বাইদেউ, পিতৃ, পিতাই আটাইকেইজনী মোক যথেষ্ট মৰম কৰে। মোক বাইদেউ বুলি মানে মই কৈছিলোঁ যে মোক আপোনালোকে নাম কাঢ়ি মাতিব, কিন্তু তেওঁলোকে বাইদেউ বুলিয়ে মাতে মতাত, কিন্তু মৰম চেনেহটো নিজৰ ছোৱালী নিজৰ ভণ্টিৰ নিচিনাকৈ কৰে। মাজুলীৰ পৰা আহি মই ৰীণা বাইদেউৰ ঘৰতে সোমাই কাপোৰ চাপোৰ সলাই মেলি আহোঁ, বা মোৰ ৰুমত আগতে ৰুমলৈ আহি গ'লেও ৰীণা বাইদেউ আহিবচোন, তেওঁ লগালগ যায়। আইতা নোকোৱাতে মই বৰতত আছোঁ, শিপাই মোৰ ঘৰত গৈ পেলাই বৰতীয়া দি যাইছে মোৰ ৰুমত। সেইখিনি কথা মই কেতিয়াও নাপাহৰোঁ, সেই মৰম আদৰখিনি। হয়তো নিজৰ জেগাতো মই সেই মৰম আদৰ পাম, কিন্তু এইখিনি মৰম আদৰ হয়তো আৰু মই কেতিয়াও নাপাম। শেষত এটাই কওঁ, 3 বছৰ 6 দিন আজি মই এখন বিদ্যালয়ত সম্পূৰ্ণ কৰিলোঁ। ইয়াতে বা অজ্ঞাতে যদি মই বাইদেউসকলৰ, ছাৰৰ বা তোমালোকৰ মনত অজানিতে দুখ দিছিলোঁ, যিহেতু জানি শুনি মানুহে কেতিয়াও ভুল নকৰে বা মানুহৰ মনত দুখ দিবলৈ চিন্তা নকৰে, তথাপিতো অজানিতে কেতিয়াবা মানুহৰ ভুল হৈ যায়। যিহেতু ময়ো মানুহ, মোৰো ভুল হ'ব, ময়ো কেতিয়াবা ভুল কৰিছোঁ চাগে। গতিকে আজি এটাই কওঁ, সেই কথাখিনি যাতে তুমিও ধৰি থাকিব নালাগে, বাইদেউসকলেও ধৰি থাকিব নালাগে, বা তোমালোকেও ধৰি থাকিব। কেতিয়াবা গালিও পাৰিছিলোঁ, হয়তো চেষ্টা আচাৰিডাল নুঠুলো বুলি ভাবিলেও কেতিয়াবা আচাৰিডাল তুলিও হ'বলগীয়া হৈছিলে পৰিৱেশ পৰিস্থিতি চাই। এইবোৰ কথাতে বেয়া পাই নাথাকা, সকলোৱে ক্ষমা কৰিবা মোৰ ভুলখিনিৰ কাৰণে, আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত দিনত নতুন বিদ্যালয়খনতো মই ভালদৰে চলি যাব পাৰোঁ। সেই ল'ৰা ছোৱালীখিনিকো মই মোৰ ফালৰ পৰা 100% দিব পাৰোঁ। স্কুলৰ পৰা পোৱা হিচাপে চিন্তিত ৰাখিব লাগিব।
নিশাই বাইদেউ হ'লে চুমত কোনোবা আছে নেকি জোচনা ইয়াৰ আৰু কোনোবা আছে নি নাই নহয় হ'ব বনোৱাটো আৰু ধুনীয়া বনাই অনাটো আৰু মানে ভাল লগা কথা ছাৰৰ যাতে মোলে মনত পৰে মনত থাকে সেইকাৰণে মই মোৰ ফালৰ পৰা ছাৰলৈ এটা অকণমান আজি আচলতে এনেকুৱা এটা মানে বাইদেৱে আমাৰ কাম কৰে বহুত গালি খাওঁ সদায় সেই নিয়াৰটো মানে খুব ৰাখে আৰু জিম্পিৰ লগত যেতিয়া পঞ্চায়ত ইলেকশ্যনত মই এবাৰ একেলগে ডিউটি কৰিলোঁ তাৰ পৰা আমাৰ পিছত বাইদেৱে নিজৰ ঘৰতে ৰাখি মেলি আকৌ আনি মোক ইয়াত থৈ গৈছে নিজে গতিকে সেই মৰমখিনি আচলতে পাহৰিব নোৱাৰি এইবিলাক এটা এটা বিয়া স্মৃতি হিচাপে মই বহুত কঢ়িয়াই লৈ যাম আৰু আশাৰ পিছত যদিও শাৰীৰিকভাৱে ইয়াত উপস্থিত নাথাকোঁ আজিকালি যিহেতু মোবাইলৰ যুগ মোবাইলৰ যোগেদি মই সংযুক্ত হৈছোঁ আৰু যদি পাৰোঁ মই আহিম আৰু সকলোকে মাজুলীলৈকেও মই তেওঁলোকলৈও মোৰ ফালৰ পৰা অনন্য মনত ৰাখিবলৈ এই অকণমানি উপহাৰ আগবঢ়াম এই মৰম, এই আদৰ, এই আন্তৰিকতাখিনিকেই এৰি থৈ এদিন গুচি আহিছিলোঁ যোৰহাটৰ পৰা মাজুলীলৈ বুলি। খুব সুন্দৰকৈ বিদায় সভা এখনৰ আয়োজন কৰিছিল ছাৰ বাইদেউসকলে আৰু শেষত এয়া মইনাহঁতে অটোগ্ৰাফ লৈছে, মানে মোৰ ফোন নাম্বাৰটো। সকলোৱে মোক ফোন কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু ঠিক তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি অনুসৰি প্ৰায়েই মোক মাজে মাজে আজিকালি তেওঁলোকে ফোন কৰে, সকলোৱে নোৱাৰিলেও কেইবাজনো একেলগ হৈ একে ঠাইতে লগ লাগি এটা ফোনৰ পৰা মোৰ সৈতে সিহঁতে কথা পাতে। এয়া শেষবাৰৰ বাবে লহপহীয়াক মই প্ৰাণ ভৰি চাইছিলোঁ এবাৰ। লহপহীয়াত মই মানুহজনী শাৰীৰিকভাৱেহে নাই, কিন্তু ফোনৰ জৰিয়তে মই লহপহীয়াৰ প্ৰতিটো খবৰে আজিও জানি আছোঁ। আৰু অহাৰ ৰাস্তাত এয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ মাক আছিল, যিকেইগৰাকী বাইদেউক মই বিদ্যালয়লৈ যাওঁতে সদায়ে লগ পাই যাওঁ, তেওঁলোকক মাত লগাই আহিছিলোঁ। আৰু এয়া আছিল মই প্ৰথমতে থকা ভাড়া ৰুমৰ বাইদেউৰ ঘৰ, তেওঁলোককো মাত লগালোঁ। আৰু তাৰপিছত এয়া আমি দুয়োজনে ব্লকৰ পৰা বিদায় ল'বলৈ বুলি আহিলোঁ আৰু ব্লকতো কামখিনি কৰি আজৰি হৈ আকৌ অহাৰ ৰাস্তাতে এয়া ভাস্বতী বাইদেউৰ ওচৰত সোমালোঁ, একেলগে বহি কিবা এটা খাই তাৰপিছত আমি ৰাওনা হ'লোঁ ঘৰলৈ বুলি। এয়া আছিল যোৱা বৰ্ষৰ আজিৰ দিনটোতে মই লহপহীয়াৰ পৰা বিদায় লোৱাৰ স্মৃতি। লহপহীয়াক মোৰ মনত আজীৱন সজীৱ কৰি ৰাখিবৰ কাৰণে সেই দিনটোৰ ভাল লগা স্মৃতিখিনি ভিডিঅ' আকাৰে মোৰ ইউটিউব চেনেলটোতে সাঁচি থলোঁ। এই মিঠা স্মৃতিখিনিৰ জৰিয়তেই লহপহীয়াক পুনৰ এবাৰ মই মনত পেলালোঁ। সেই ভাল লগা ক্ষণখিনিৰ সৈতে পুনৰ এবাৰ পালোঁগৈ মই লহপহীয়া। লহপহীয়া সদায় লহপহকৈ বাঢ়ি থাকক, সেউজীয়া হৈ থাকক, তাৰে কামনা কৰোঁ। পাখি লগা সময়ে বহুদূৰ আগুৱাই লৈ গ'লেও এই স্মৃতিখিনি মোৰ মনত সদায়ে সজীৱ হৈ থাকিব, লগতে এতিয়াৰ পৰা ভিডিঅ' আকাৰেও থাকি যাব। মনত পৰিলেই লহপহীয়ালৈ গুচি যাম, মনত পৰিলেই লহপহীয়াক মনত পেলাম। ধন্যবাদ।